আজি আচলতে আমাৰ ভ্ৰমৰ বাবাই কৈ গ'লে কথাখিনি লেখাত ল'বলগীয়া মানে অনুষ্ঠান। আমি ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ হকে চাকি বন্তি জ্বলাইছোঁ। তেখেতে ভৱিষ্যত ভাৰতবৰ্ষৰ হৈ বহুত কাম কৰি আগবাঢ়ি যাওক। আৰু এইখিনিতে আমি মানিব লাগিব, যিখন দেশ অসমক চিনি পোৱা নাছিল আগৰ দিনত, অসম এখন কি দেশ মানে ৰাজ্য, এই ৰাজ্যখন চিনি পোৱা নাছিল। কিন্তু আমি যেতিয়া আমাৰ ফালৰ পৰা আমি বিজেপি পাৰ্টীক আগবঢ়াই দিলোঁ, বিজেপি যেতিয়া শাসনত বহিল, তেতিয়া অসমখন এনেকুৱা দুপক দুপকে আগবাঢ়ি গ'ল য'ত আমি নথৈ আনন্দিত। আজি অসমৰ সাংসদেই হওক, মন্ত্ৰী হওক, দিল্লীত যাবই পৰা নাছিল, কোনো পদবী পোৱা নাছিল। এতিয়া মোটামুটি দিল্লী য'ত অসমটোত তেনেকুৱা এটা অৱস্থা হৈছে। গতিকে ভাৰতবৰ্ষৰ এটা চিনাকি দিব পৰা দেশখনৰ আমাৰ ৰাজ্যখনৰ নাম এটা আহি পৰিছে। আৰু ভৱিষ্যত আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। জয় আই অসম। আৰু মোদীয়ে এটা কথা সদায় কয়, আমাৰ অসমবাসীৰ হকে মোদী ডাঙৰে এটা কথা আমাক সদায় কয় যে এ ফৰ আছাম বুলি কয়। আমি স্কুলত পঢ়িছিলোঁ এ ফৰ এপল, কিন্তু তেখেতে সদায় বিশ্বৰ দৰবাৰত কৈ আহিছে যে এ ফৰ আছাম। অসমৰ উন্নতি হ'লে সমগ্ৰ দেশৰ উন্নতি হ'ব। আৰু যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নতিৰ কথা চিন্তা কৰি অহৰ্নিশে কাম কৰি আছে, দেশৰ উন্নতিৰ কথা চিন্তা কৰি অহৰ্নিশে কাম কৰি আছে, সেইগৰাকী প্ৰধানমন্ত্ৰীৰ হকে আজি আমি হৰি মন্দিৰ সমিতিয়ে এই মন্দিৰ প্ৰাংগণত উপস্থিত হৈ চাকি বন্তি ধূপ ধূনা দিছোঁ, যাতে তেখেতে সুদীৰ্ঘ দিন ধৰি আমাৰ দেশ মাতৃৰ হকে সেৱা আগবঢ়াব পাৰে। আশা ৰাখিছোঁ তেখেতৰ যি ৰাজনৈতিক অভিজ্ঞতা আৰু দেশক গোটেই বিশ্বৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে তেখেতৰ পৰিগণিত কৰাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাত তেখেতৰ সময়তে সেই পৰিকল্পনা কমপ্লিট হওক, সম্পূৰ্ণ হওক, সেইটো আশা ৰাখিছোঁ। প্ৰভু ভগৱন্তই শক্তি প্ৰদান কৰক, যাতে এখন নতুন নৱভাৰত নিৰ্মাণৰ দিশে যিটো অগ্ৰসৰ হৈছে ভাৰত, তেখেতৰ নেতৃত্বত এই ভাৰত বহু দূৰলৈকে আগবাঢ়ি যাওক, সেইটো আশা ৰাখিছোঁ। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ এই ৰাজনৈতিক জীৱন যাতে সাফল্যমণ্ডিত হয়, সেইটো আমি কামনা কৰিছোঁ। আৰু অনাগত সময়তো তেখেতে আমাক নেতৃত্ব দিয়ক, আমাৰ যুৱকসকলক নেতৃত্ব দিয়ক, দেশক নেতৃত্ব দিয়ক। দেশক যি হিচাপে তেখেতে নিস্বাৰ্থভাৱে নিজৰ ব্যক্তিগত জীৱনক বাদ দি তেখেতে ৰাষ্ট্ৰ সেৱাত যি মগ্ন হৈছে, সেই মগ্ন হৈ থাকিব পৰা ক্ষমতা প্ৰভু ভগৱন্তই তেখেতক অফুৰন্ত শক্তি প্ৰদান কৰক, সেইটো আমি কামনা কৰিছোঁ। ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। মোদী জি দীৰ্ঘায়ু হও, দীৰ্ঘায়ু হও, দীৰ্ঘায়ু হও, মোদী জি দীৰ্ঘায়ু হও, দীৰ্ঘায়ু হও, দীৰ্ঘায়ু হও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।